চেঙাৰ কাৰাইখাইটিত মাদ্ৰাছাত হিউজুল উলুম হাফিজিয়া মাদ্ৰাছা খেলপথাৰত সমূহীয়া ইফতাৰৰ আয়োজন। চেঙা সমষ্টিৰ কাৰাইখাইটিত সমূহীয়া ইফতাৰৰ আয়োজন কৰা হয়। কাৰাইখাইটি বজাৰস্থিত উক্ত ইফতাৰ পাৰ্টিটোত বিভিন্ন অঞ্চলৰ প্ৰায় 400 শতাধিক লোকৰ সমাগম হোৱা দেখা যায় আৰু সকলোৱে মিলি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰা পৰিলক্ষিত হয়। যুৱ নেতা সুলেমান সিকদাৰে সাংবাদিকৰ আগত কয় যে আপোন গাঁৱত এই ইফতাৰ আয়োজন কৰিব পাৰি তেওঁ অধিক সুখী অনুভৱ কৰিছে। দক্ষিণ বৰপেটাৰ পৰা আবু মুদালিব ৰিপৰ্ট, অসম ক্ৰান্তি সংবাদ। হয়, আমি আজি কাৰাইখাইটি বাজাৰত হাফিজিয়া মাদ্ৰাছাত আমি সমূহীয়াভাৱে ইফতাৰৰ আয়োজন কৰিছিলোঁ। আমি আমাৰ বিভিন্ন পৰ্যায়ৰ মানুহক আমি এই ইফতাৰ পাৰ্টিত দাৱাত কৰিছিলোঁ আৰু চব মানুহ ইয়াতে আহিছিলে, তেওঁলোকে দাৱাত গ্ৰহণ কৰিছে আৰু আমি একেলগে সমূহীয়াভাৱে ইফতাৰ কৰিলোঁ। আমি 450 মান মানুহৰ আয়োজন কৰিছিলোঁ আৰু অলৰেডি সেইখিনিমান মানুহ আহিছিল বুলি আমি অনুমান কৰিব পাৰিছোঁ। যথেষ্ট ভাল লাগিছে, চবেই ভাল সঁহাৰি দিয়া বাবে। আজি ইফতাৰ আয়োজন কৰাৰ কিবা উদ্দেশ্য আছে নেকি? উদ্দেশ্য তেনেকৈ একো নাই। এইটো আমি আমাৰ ঘৰ কাৰাইখাইটিত, মোৰ জন্ম জেগা কাৰাইখাইটি, গতিকে কেতিয়াবা কৰ্মসূত্ৰে মই নগৰপাৰাত থাকোঁ, তাতেও বছৰত আমি ইফতাৰ পাৰ্টি দিওঁ। এইবাৰ মই কাৰাইখাইটিত দিছোঁ। ঘৰৰ বাহিৰে আহি মই এইবাৰ আমাৰ মাদ্ৰাছা যিটো আছে, আমাৰ অঞ্চলৰ ৰাইজে ক'লে মাদ্ৰাছাত দিলে ভাল হ'ব, তাতে মানুহ কিছু এতেকাফত বহিছে, তাতে ইফতাৰ পাৰ্টি কৰিলে চব মানুহ আহিব, ভাল লাগিব। সেইটো উদ্দেশ্য আগত ৰাখি মই মাদ্ৰাছাত ইফতাৰ পাৰ্টিটোৰ ব্যৱস্থা কৰিছোঁ।